Hello friends, welcome to Learning Web. যিসকল কেণ্ডিডেটে বিএড এন্ট্ৰেন্স এক্সাম দিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যোৱাকালি তেওঁলোকৰ প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ কথা আছিলে সো ৰিজাল্টটো নিদিলে যোৱাকালি কিন্তু নোটিছ এখন পাব্লিছ হৈছে আপোনালোকে অলৰেডি গমে পাইছে চাগে আৰু গম পোৱা নাই যদি মই জনাই দিব বিচাৰিছিলোঁ কাৰণ বহুতে অপেক্ষাত আছিল যে ৰিজাল্টটো দিব জানক ৰিজাল্টটো নাহিল নোটিছ এখন আহিল কি আছিলে মই হেতু মই কৈ দি আছো ইয়াতে কি দিয়া আছে it is for information of all heads of the colleges or institution affiliated under Guwahati University that GUBED CET 2025 provisional result will be declared on 01/08/2025 ইয়াত কি কোৱা আছে আপোনালোকৰ যেটো বিএড এন্ট্ৰেন্সৰ প্ৰভিজনেল ৰিজাল্ট আছে সেই ৰিজাল্টটো আগষ্টৰ 1 তাৰিখে তেওঁলোকে পাব্লিছ কৰিব বুলি ইয়াত নোটিছখনত কৈছে তো জানক আপোনালোকে অকমান অপেক্ষা কৰক আগতেও মানে ডেট দিছিলে তেওঁলোকে সো ডেট মতে ৰিজাল্টটো দিব পৰা নাই এতিয়া কিয় দিব পৰা নাই হেতু তেওঁলোকে জানিব কিন্তু অকমান বেয়া লাগে দিয়কচোন কাৰণ ৰিজাল্টৰ কাৰণে আমি ৰখি থাকো তো এনেকৈ ডিলে কৰে তেওঁলোকে বাৰু জানক কিছুমান সমস্যা থাকিব পাৰে সেই কাৰণে তেনেকুৱা হৈছে আপোনালোকে অকমান অপেক্ষা কৰক তো এইখিনিয়ে ইনফৰমেশনটো আছিলে তো আজি মানে থ্যাংক ইউ